সদৌ ওদালগুৰি জিলা দেৱালয় সংঘৰ আজি ষষ্ঠ কাৰ্যনিৰ্বাহক সভা কালাইগাঁও চাৰ্কুলৰ অন্তৰ্গত শ্ৰী শ্ৰী দমৰাবোটা দেৱালয়ত অনুষ্ঠিত হয় আৰু আজি ষষ্ঠ কাৰ্যনিৰ্বাহক সভাত আমাৰ ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা দেৱালয়সমূহ আহি সভাত উপস্থিত আছে আৰু এনেধৰণৰ আমাৰ কাৰ্যনিৰ্বাহক সভা আগন্তুক দিনত হৈ থাকিব, আগতেও হৈ গৈছে। আমি এইটোকে ক'ব বিচাৰিছোঁ, ওদালগুৰি জিলা হিচাপে সদৌ অসম দেৱালয় সংঘত ইতিমধ্যে অন্তৰ্ভুক্ত হৈ গৈছে। এই সংঘই আমাৰ ওদালগুৰি জিলাৰ সংঘই ওদালগুৰি জিলাৰ যি মঠ মন্দিৰ, এই মঠ মন্দিৰসমূহক চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু অভাৱ অভিযোগবিলাক অনাটনবিলাক আমি চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, যাতে চৰকাৰে আমাক সহায় সহযোগিতা আগবঢ়ায়। আৰু লগতে এইটো অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ এই অঞ্চলৰ যি BTC বা BTR অঞ্চল হয় আৰু এই BTR অঞ্চলত যিহেতু BTC চৰকাৰে পৰিচালনা কৰে, সেয়েহে BTC চৰকাৰকো আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ ওদালগুৰি জিলাৰ অৰ্থাৎ BTADৰ যিখিনি নেকি পৌৰাণিক অনুষ্ঠান আছে, এই অনুষ্ঠানসমূহ BTCৰ পুৰাতাত্ত্বিক বিভাগ এটা আছে, সেই পুৰাতাত্ত্বিক বিভাগৰ ফালৰ পৰা যাতে কিছু আমাক আৰ্থিক সাহায্য প্ৰদান কৰে, তাৰ কাৰণে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। আৰু জানিব পাৰিছোঁ যে ওদালগুৰি জিলাত আমাৰ BTC তৰফৰ পৰা যিটো নেকি পুৰাতাত্ত্বিক বিভাগৰ পৰা আৰ্থিক অনুদান আহে, সেই অনুদানসমূহ পুনৰ খৰচ কৰিব নোৱাৰাৰ বিনিময়ত পুনৰ ঘূৰাই লৈ যাওঁ বুলি আমি কিছু কথা অৱগত হওঁ। সেইবিলাক যাতে হ'ব নালাগে, কাৰণ আমাৰ এই অঞ্চলত যিবিলাক অনুষ্ঠান আছে অতিকৈ পিছপৰা অঞ্চল আৰু টনকিয়াল নহয়, সেয়েহে BTC চৰকাৰকো আমি আজিৰ এই মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ। আমাৰ দমৰাবোটা শিৱ মন্দিৰত আমাৰ ওদালগুৰি জিলা দেৱালয় সংঘৰ ষষ্ঠ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈছে। ইয়াত এই কাৰ্যনিৰ্বাহক সভাতে আমাৰ কেইবাটাও প্ৰস্তাৱ গৃহীত কৰা হৈছে। আমি আশা ৰাখিছোঁ আমাৰ এই দমৰাবোটাবাসী ৰাইজে যে এই যিখিনি প্ৰস্তাৱ যি সভাত ৰখা হ'ল, এই প্ৰস্তাৱসমূহ যাতে কাৰ্যকৰী হয়, তাৰ বাবে আমি মনত এটা আশা ৰাখিছোঁ। বিশেষভাৱে ওদালগুৰি জিলা মঠ মন্দিৰ দেৱালয় সংঘক আমি সংঘৰ পৰা অনুৰোধ জনাম, আমাৰ যিখন আমাৰ গ্ৰন্থ প্ৰকাশনে আগবাঢ়িছোঁ, যাতে সকলোৱে আমাৰ এতিয়ালৈকে আপোনাৰ যিসকল দেৱালয়, যিখিনি দেৱালয় আমাৰ তেওঁলোকৰ মন্দিৰৰ নথিসমূহ বা ইতিহাসখিনি আমাক জমা দিয়া নাই, তেওঁলোকক আমি জমা দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি যে সঠিকভাৱে আমি যদি প্ৰকাশ নকৰোঁ, কিন্তু বহুত মঠ মন্দিৰ দেৱালয় এই আপোনাৰ ইতিহাসৰ পৰা বাদ পৰিব, যাতে এই বাদ পৰা কাৰ্যসূচীটো নহয়। আৰু দ্বিতীয় কথা হ'ল কি, অসম দেৱালয় সংঘই কম দিনৰ ভিতৰতে এখন গ্ৰন্থ প্ৰকাশ কৰিব। এই গ্ৰন্থ প্ৰকাশ কৰাৰ আগে আগে আমি যদি ওদালগুৰি জিলাৰ গ্ৰন্থখন প্ৰকাশ কৰিব পাৰোঁ, তেতিয়াহ'লে অসম দেৱালয় সংঘৰ এই যিখন গ্ৰন্থ প্ৰকাশ হ'ব, ওদালগুৰি জিলাৰ সমূহ মঠ মন্দিৰ তাত অন্তৰ্ভুক্ত হ'ব। সেয়েহে আমি আপোনালোকৰ যোগেদি অনুৰোধ জনাব বিচাৰিছোঁ, যাতে যিখিনি মঠ মন্দিৰ এতিয়াও অহা নাই, তেওঁলোকে ওলাই আহক আৰু অসম চৰকাৰৰ যাতে দৃষ্টিগোচৰ হিচাপে তেওঁলোকে আমি যাতে দৃষ্টিগোচৰ কৰিব পাৰোঁ, আপোনালোকে ওলাই আহিলেহে আমি আপোনালোকক আগুৱাই নিয়াত আমি সফল হ'ম।